তোমালোকৰ মই দেখিছোঁ সমৰ্থ পৰ্টেলৰ লগত জড়িত বহুতো কুৱেৰিজ আহিছে তো মই ভাবিলোঁ আপোনালোকৰ এই কুৱেৰিজখিনি বা আপোনালোকৰ এই কুৱেশ্যনখিনি বা আপোনালোকক জনোৱা যাওক যেনে আপোনালোকৰ মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে আৰু ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব আৰু যদি ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে শিক্ষাৰ্থীসকলে কি কৰিব লাগিব আৰু বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে তেওঁলোকে ভুলতে কোনোবা এখন ইনষ্টিটিউশ্যনখনত ছিলেক্ট হৈ গ'ল বা ভুলতে তেওঁলোকে ছিলেকশ্যন কৰি পালে সেই ছিলেকশ্যন কৰা ভুল হৈ গৈছে যে তেওঁলোকে কেনেকৈ সেইটো উঠাই ল'ব পাৰিব বা কেনেকৈ তেওঁলোকে পচন্দৰ শিক্ষানুষ্ঠানত এডমিশ্যনটো ল'ব পাৰিব সেই আগৰ শিক্ষানুষ্ঠানখনত তেওঁলোকে কেনেকৈ এডমিশ্যনটো কেনচেল কৰিব সম্পূৰ্ণ কথা মই আপোনালোকক জনাম লগতে আপোনালোকৰ বহুতে সুধি আছে যে স্পট এডমিশ্যন কেতিয়া ল'ব পাৰিব অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই বা যিসকল শিক্ষাৰ্থীৰ মেৰিট লিষ্টত নামেই অহা নাই সেই শিক্ষাৰ্থীসকলৰ এডমিশ্যন কেতিয়া হ'ব সেই কথাটো বহুতে সুধি আছে তো আপোনালোকক মই এই ভিডিঅ'টিত জনাম লগতে বহুত শিক্ষাৰ্থী এইটোও সুধি আছে যে কাৰেকশ্যন কৰিব পাৰি নেকি তোমালোকৰ তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তোমালোক আজি মূল ভিডিঅ'টিলে আপোনালোকে ইতিমধ্যে নটিফিকেশ্যন যোগে গম পাইছে যে সমৰ্থ পৰ্টেলৰ যি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে অৰ্থাৎ মেৰিট লিষ্ট যোৱাকালি পাব্লিছ হৈছে আৰু আপোনালোকে সমৰ্থ পৰ্টেলত যদি ভিজিট কৰে তাৰ আপোনালোকে দেখিব মেৰিট লিষ্টৰ ছেকশ্যন ওলাই আহে আৰু মেৰিট লিষ্টৰ ছেকশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইউনিভাৰ্চিটি ছিলেক্ট কৰিব লাগে আৰু আপোনাৰ পচন্দৰ শিক্ষানুষ্ঠানখনত ছিলেক্ট কৰিব লাগে তাৰ লগে লগে তলত মেৰিট লিষ্টসমূহ আহি যায় আৰু সেই মেৰিট লিষ্টত যদি আপোনাৰ নাম আহিছে তেতিয়াহ'লে অহাকালি অৰ্থাৎ 24 আৰু কিছুমান ইনষ্টিটিউশ্যনত আজিও এডমিশ্যন লৈছে আৰু যদি আজি হোৱা নাই যিবোৰ ইনষ্টিটিউশ্যনত আজি হোৱা নাই অহাকালি অৰ্থাৎ 24 জুন তাৰিখে এডমিশ্যন ল'ব পাৰিব আৰু যিসকল শিক্ষাৰ্থী এই ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকৰ যিটো ছেকেণ্ড মেৰিট লিষ্ট 24 জুনৰ ৰাতি পাব্লিছ হ'ব বা 25 জুনত তেওঁলোকে ছেকেণ্ড মেৰিট লিষ্ট পাই যাব আৰু সেই ছেকেণ্ড মেৰিট লিষ্টত যেতিয়া নাম আহিব সেই সমূহ শিক্ষাৰ্থী আকৌ তেওঁলোকে 26 27 28 অৰ্থাৎ 26 27 28 জুনত তেওঁলোকে এই 3 দিনত তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিব যিসকল শিক্ষাৰ্থীয়ে ছেকেণ্ড মেৰিট লিষ্টৰ নাম আহিব এটা কথা হ'ল যিসকল শিক্ষাৰ্থীৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই সেই সমূহ শিক্ষাৰ্থীৰ এডমিশ্যন কেনেধৰণে হ'ব বা তেওঁলোকে এডমিশ্যন কেতিয়া ল'ব পাৰিব বা তেওঁলোকে এডমিশ্যন লাভ কৰিবনে নাই তোমালোকৰ মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ সমৰ্থ পৰ্টেল তথা আপোনালোকৰ যিটো ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যন যোগে তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল শিক্ষাৰ্থীৰ নাম আহিব তেওঁলোকে আমুক তাৰিখে এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টত যিসকল শিক্ষাৰ্থীৰ নাম আহিব তেওঁলোকৰ আমুক তাৰিখে এডমিশ্যন হ'ব ইয়াৰ পাছতো যদি যিসকল শিক্ষাৰ্থীৰ নাম অহা নাই সেই সমূহ শিক্ষাৰ্থীৰ স্পট এডমিশ্যনৰ উইণ্ড' তেওঁলোকে খুলিব বা স্পট এডমিশ্যনৰ কাৰণে তেওঁলোকে ইনষ্টিটিউশ্যনবিলাকত অৰ্ডাৰ দিছে আৰু সেই স্পট এডমিশ্যন আপোনালোকৰ এই 4 বছৰীয়া 4 ইয়াৰ যি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে এই 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ হওক বা 5 ইয়াৰ ইণ্টিগ্ৰেটেড কোৰ্চ হওক এই কোৰ্চসমূহৰ এডমিশ্যন ল'বলৈ তেওঁলোকৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম নাহিলে স্পট এডমিশ্যনৰ কাৰণে তেওঁলোকে ইনষ্টিটিউশ্যনবিলাকত ভিজিট কৰিব লাগিব ইনষ্টিটিউশ্যনবিলাকত যাব লাগিব যিটো ইনষ্টিটিউশ্যনত তেওঁ এপ্লাই কৰিছে ইতিমধ্যে আৰু সেই ইনষ্টিটিউশ্যনখনত আপোনাৰ নাম অহা নাই আৰু সেই ইনষ্টিটিউশ্যনখনত আপুনি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি অহা 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপুনি স্পট এডমিশ্যনৰ কাৰণে সেই ইনষ্টিটিউশ্যনখনত যাব পাৰিব বা সেই ইনষ্টিটিউশ্যনখনত আপুনি স্পট এডমিশ্যন ল'ব পাৰিব এটা কথা হ'ল যিসকল শিক্ষাৰ্থী কুৱেট এক্সাম দিছে বা তেওঁলোকে কুৱেট এক্সাম দি পেলাই এডমিশ্যন ল'ব বিচাৰে তেতিয়া সেই সমূহ শিক্ষাৰ্থীৰ এডমিশ্যনৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব তোমালোকৰ মই আপোনাক জনাই দিওঁ ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ কৰিছে যে সেই নটিফিকেশ্যন যোগে তেওঁলোকে জনাইছে যে কুৱেট এক্সাম যিসকলে দিছে আৰু কুৱেটৰ যি এডমিশ্যন কুৱেট শিক্ষাৰ্থীসকলৰ এডমিশ্যন তেওঁলোকৰ 3 পৰা 4 জুলাই তাৰিখে তেওঁলোকৰ কাৰেকশ্যন উইণ্ড' হ'ব অৰ্থাৎ যিসকল শিক্ষাৰ্থী কুৱেট এক্সাম দিছে কিন্তু তেওঁলোকে উইদাউট কুৱেট তেওঁলোকে ইতিমধ্যে এডমিশ্যন ল'ব বিচাৰিছে এপ্লাই কৰিছে কুৱেট স্ক'ৰ তেওঁলোকে আপলোড কৰা নাই তো সেই সমূহ শিক্ষাৰ্থীয়ে কি কৰিব যদি ফাৰ্ষ্ট ছেকেণ্ড মেৰিট লিষ্টত বা উইদাউট কুৱেটত আপোনাৰ 1 জুলাই পৰ্যন্ত যদি আপোনাৰ এডমিশ্যন নহয় তেতিয়াহ'লে আপুনি কুৱেটৰ স্ক'ৰৰ জৰিয়তে অহা 3 আৰু 4 জুলাই তাৰিখে আপুনি কাৰেকশ্যন কৰিব পাৰিব অৰ্থাৎ আপুনি শুধৰণি কৰিব আপোনাৰ যদি কিবা শুধৰণি কৰিবলগীয়া থাকে কৰিব আৰু কুৱেট স্ক'ৰ যদি আপলোড কৰিবলগীয়া আছে আপুনি আপলোড কৰিব পাৰিব ইয়াৰ পাছত আপুনি যেতিয়া কুৱেট স্ক'ৰসমূহ আপলোড কৰিলে কুৱেট স্ক'ৰ আপলোড কৰাৰ পাছত আপোনালোকৰ যিটো মেৰিট লিষ্ট আপোনালোকৰ 10 আৰু 11 জুলাই তাৰিখে পাব্লিছ হ'ব 10 আৰু 11 জুলাই তাৰিখে
ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হৈ যাব কুৱেট শিক্ষাৰ্থীসকলৰ কাৰণে আৰু তাৰ পাছত তেওঁলোকৰ এডমিশ্যন 12 জুলাই তাৰিখে এডমিশ্যন হৈ যাব আৰু যদিহে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই তেতিয়াহ'লে ছেকেণ্ড মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিব 13 আৰু 15 জুলাই তাৰিখে আৰু 13-15 জুলাই তাৰিখত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰাৰ পাছত ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন তেওঁলোকে 16 জুলাই তাৰিখে কণ্ডাক্ট কৰিব ইয়াৰ পাছত আকৌ তেওঁলোকে এগেইন ছেকেণ্ড মেৰিট লিষ্টৰ পাছত থাৰ্ড মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিব থাৰ্ড মেৰিট লিষ্ট তেওঁলোকে অহা 17 আৰু 18 জুলাই তাৰিখে তেওঁলোকে এডমিশ্যন কণ্ডাক্ট কৰিব থাৰ্ড মেৰিট লিষ্টৰ ইয়াৰ পাছত যদিও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই তিনিটা মেৰিট লিষ্টতো যদি কোনো এজন শিক্ষাৰ্থীৰ নাম নাহে তেতিয়াহ'লে তেওঁ কুৱেট স্ক'ৰ আছে অথচ তেওঁ এডমিশ্যন লাভ কৰা নাই অথচ তেওঁৰ মেৰিট লিষ্টত নাম অহা নাই তেতিয়াহ'লে সেই কুৱেট শিক্ষাৰ্থীজনেও আনকি সেই ইনষ্টিটিউশ্যনখনত অৰ্থাৎ তেওঁৰ পচন্দৰ শিক্ষানুষ্ঠানখনত এডমিশ্যন ল'ব পাৰিব আৰু স্পট এডমিশ্যন ল'ব পাৰিব আৰু সেই স্পট এডমিশ্যন তেওঁলোকে কণ্ডাক্ট কৰিব অহা 19 পৰা 20 জুলাই তাৰিখে আৰু 19 পৰা 20 জুলাই তাৰিখে তেওঁলোকে অনলি কুৱেট শিক্ষাৰ্থীসকলৰ কাৰণে স্পট এডমিশ্যন কণ্ডাক্ট কৰিব ইয়াৰ পাছত ইতিমধ্যে স্পট এডমিশ্যন কুৱেট নথকাসকলৰ হৈ গৈছে বা কুৱেট থকাসকলৰ স্পট এডমিশ্যন 19 আৰু 20 জুলাই তাৰিখে হ'ব এটা কথা হ'ল ইয়াৰ পাছতো কোনো শিক্ষাৰ্থী যদি ৰৈ গৈছে বাদ পৰি গৈছে এডমিশ্যন ল'ব পৰা নাই বা তেওঁ কুৱেট নাই কুৱেট স্ক'ৰ আপলোড কৰিব পৰা নাই বা উইদাউট কুৱেটতো তেওঁ এডমিশ্যন লাভ কৰা নাই স্পট এডমিশ্যনৰ কাৰণে তেওঁ থাকি গৈছে স্পট এডমিশ্যনৰ দিনাখন তেওঁ যাব পৰা নাই তেনে ক্ষেত্ৰত তেনে শিক্ষাৰ্থীসকলৰ কাৰণে এগেইন ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে প্ৰত্যেকখন কলেজত বা প্ৰত্যেকখন ইনষ্টিটিউশ্যনখনত তেওঁলোকে নটিফিকেশ্যন যোগে জনাই দিছে যে এগেইন তেওঁলোকে স্পট এডমিশ্যন কণ্ডাক্ট কৰিব লাগিব কুৱেট বা উইদাউট কুৱেট শিক্ষাৰ্থীসকলৰ কাৰণে আৰু তেওঁলোকে সেইটো কণ্ডাক্ট কৰিব অহা 29 পৰা 31 জুলাই তাৰিখে আৰু সেইটো লাষ্ট সময়সীমা হ'ব অৰ্থাৎ অন্তিমটো এডমিশ্যনৰ প্ৰক্ৰিয়া হ'ব অৰ্থাৎ আপোনাক ইতিমধ্যে দুবাৰকৈ আপোনাক সুবিধা দিয়া হৈছে সেই দুবাৰ সুবিধা দিয়াৰ পাছত আপুনি এডমিশ্যন ল'ব পৰা নাই বা এডমিশ্যন লাভ কৰা নাই তথাপিতো আপোনাক তৃতীয় পৰ্যায়ৰ কাৰণে আপোনাক সুবিধা দিয়া হ'ব আৰু সেই সুবিধা আপোনাক অহা 29 পৰা 31 জুলাই তাৰিখে তেওঁলোকে প্ৰভাইড কৰিব আৰু ইয়াৰ পাছত যদি আপোনাৰ 29 পৰা 31 জুলাই তাৰিখে যদি এডমিশ্যন ল'ব নোৱাৰে বা হেতু সময়ত যদি আপুনি ইনষ্টিটিউশ্যনখনত স্পট এডমিশ্যন লাভ নকৰে তেতিয়াহ'লে আপোনাৰ এডমিশ্যন বঞ্চিত হ'ব আপুনি এডমিশ্যনৰ পৰা বঞ্চিত হ'ব যেহেতুকে আপুনি সেই সময়সীমাৰ ভিতৰত যাব পৰা নাই তোমালোকৰ এইটো আছিল আপোনালোকৰ সম্পূৰ্ণ এডমিশ্যনৰ প্ৰচেছ সমৰ্থ পৰ্টেলৰ সম্পূৰ্ণ এডমিশ্যনৰ প্ৰক্ৰিয়া এনেধৰণে তেওঁলোকে কণ্ডাক্ট কৰিব আৰু ইতিমধ্যে এই যি প্ৰচেছ এই প্ৰচিডিউৰটো তেওঁলোকে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে নটিফিকেশ্যন যোগে ইতিমধ্যে জনাইছে আৰু যদি কিবা কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব এটা কথা হ'ল বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে তেওঁলোকে ভুলতে কোনোবা এখন ইনষ্টিটিউশ্যনখনত এডমিশ্যনটো কনফাৰ্ম কৰি দিলে বা ছিলেকশ্যন কৰি দিলে তেওঁ এডমিশ্যন তাত কি কৰিলে কনফাৰ্ম কৰি দিলে এতিয়া তেনে ক্ষেত্ৰত যদি তেওঁ সেইখন ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পৰা নাই বা ল'ব নিবিচাৰে বেলেগ এখনতহে তেওঁ ল'ব বিচাৰে তেতিয়াহ'লে সেইটো কি কৰিব তোমালোকৰ মই আপোনাক ক্লিয়াৰ কৰি দিওঁ যদিহে আপোনাৰ ক্ষেত্ৰত এনে সমস্যা হৈছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব আপুনি যিখন ইনষ্টিটিউশ্যনখনত ছিলেক্ট হৈ গৈছে ইতিমধ্যে ভুলক্ৰমে সেই ইনষ্টিটিউশ্যনখনত আপুনি ভিজিট কৰক তাত আপুনি কথাখিনি জনাওক টেকনিকেল ডিপাৰ্টমেণ্টত তেওঁলোকে কি কৰিব আপোনাৰ এডমিশ্যনটো কেনচেল কৰিব যেহেতুকে আপুনি সেইখন ইনষ্টিটিউশ্যনখনত এডমিশ্যন ল'বই নিবিচাৰে বা এডমিশ্যন নলয় তেতিয়াহ'লে আপোনাৰ ছিটটো কি হ'ব অকুপাই হৈ থাকিব সেইটো কাৰণে আপুনি যদি তাত যায় আপোনাৰ কেনচেল কৰি দিব আপুনি ল'ব বিচৰা ইনষ্টিটিউশ্যনখনত এগেইন আপুনি এডমিশ্যন ল'ব পাৰিব থ্ৰুত স্পট এডমিশ্যন বা থ্ৰুত কুৱেটৰ জৰিয়তে তো এনেধৰণে আপোনাৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আপুনি কমপ্লিট কৰিব পাৰিব তোমালোকৰ আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে কিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিছোঁ আৰু এই ভিডিঅ'টি আপোনাক যদি কিঞ্চিত হ'লেও উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম